Hello everyone, আজি মই আপোনালোকলৈ দুটা চিয়া পুডিং ৰেচিপিছ আনিছোঁ। প্ৰথমটো হৈছে আমেদি টপিং কৰিছোঁ আৰু সেকেন্ডটো হৈছে কলেদি। এতিয়া প্ৰথম আহক চাই লওঁহি। মই এতিয়া আলমণ্ডছ 7ৰ পৰা 8টা তিয়াই থৈছিলোঁ। এতিয়া সেই আলমণ্ডছৰ মই বাকলিটো গুচাই এটা সৰু গ্ৰাইণ্ডাৰত এইখিনি লৈ লৈছোঁ আৰু এইটো গ্লাছৰ সমানৰ 1 গ্লাছ পানী এতিয়া মই ল'ম। তাৰে মই অলপ পানী লৈ পিনি এতিয়া এইখিনি গ্ৰাইণ্ড কৰি ল'ম। গ্ৰাইণ্ড কৰাৰ পিছত এতিয়া মই 1.5 টিস্পুন চিয়া সিডছ লৈছোঁ। তাৰপিছত মই 1/3 টিস্পুন লৈছোঁ দালচিনি পাউডাৰ আৰু তাৰপিছত এতিয়া গ্ৰাইণ্ড কৰা আলমণ্ড গাখীৰখিনি দি দিছোঁ। আপোনালোকে গৰু গাখীৰো ব্যৱহাৰ কৰিব পাৰে, কিন্তু আলমণ্ডছটো এনেকৈ ল'লে আপোনালোকৰ চিয়া পুডিংটো বেছি নিউট্ৰিচিয়াছ হৈ উঠে। এতিয়া সেই আকৌ 1 গ্লাছৰ পানী যোনখিনি থাকি গৈছিল সেইখিনি মই ভালকৈ এই জাৰটো আখালি লৈ সেইখিনি আকৌ দি দিছোঁ। এতিয়া ভালকৈ চিয়া পুডিংখিনি গাখীৰৰ লগত আৰু যোনটো দালচিনি পাউডাৰ দিছিলোঁ গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম। মাজে মাজে চিয়া পুডিংটো লাম্পছ বনিও যায়, সেইটো কাৰণে চাব ভালকৈ গোটেইখিনি মিক্স কৰি ল'ব। চিয়া সিডছ আমাৰ হেল্থৰ কাৰণে বহুত ভাল হয়। আপুনি যদি ৱেইট লছ কৰিবলৈ চাই আছে আপুনি চিয়া সিডছ নিজৰ ডায়েটত ইনক্লুড কৰিব। আৰু চিয়া সিডছ অকল ৱেইট লছ বুলিয়ে নহয়, বহুতখিনি হেল্প কৰে আমাৰ বডিটোত, যেনেকৈ কলেষ্ট্ৰল লেভেল কমাবলৈ আমাক হেল্প কৰে আৰু আমাৰ ব্লাড প্ৰেছাৰ লেভেলটো কণ্ট্ৰল কৰিবলৈ হেল্প কৰে। তাৰপিছত মই ইয়াত লৈছোঁ 2টা খেজুৰ মিঠা কাৰণে। মই ইয়াত চেনি ব্যৱহাৰ কৰা নাই। আপোনালোকৰ যদি চেনিটো কম লাগে তেতিয়া আপোনালোকে ইয়াত এচামুচ মৌ ব্যৱহাৰ কৰিব পাৰিব। এতিয়া এইখিনি ঢাকি থৈ দিম গোটেই ৰাতি। হয়তো আপুনি এনেকৈ ৰাখিব পাৰে, নহ'লে ফ্ৰিজত ৰাখি থ'ব। এতিয়া এইখিনি ৰাতিপুৱা চিয়া সিডছখিনি এনেকৈ ফুলি যাব। এতিয়া মই যিহেতু আম আহিছেই, মই ইয়াত আম ব্যৱহাৰ কৰিছোঁ। এনেকৈ ভাবিব পাৰে আপোনালোকে যে আম আৰু চিয়া সিডছৰ টেষ্টটো নিমিলিব নিচিনা, কিন্তু আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, বহুত ভাল লাগে আম আৰু এনেকৈ চিয়া সিডছ লৈ পিনি। আৰু এটা বহুত হেল্ডি ব্ৰেকফাষ্ট হয়। এতিয়া সেকেন্ড চিয়া পুডিং ৰেচিপিটোৰ কাৰণে মই লৈছোঁ কাজু 7টা পৰা 8টা ভিতৰত লৈছোঁ। আকৌ একেদৰে আমি কাজুকেইটা গ্ৰাইণ্ড কৰি ল'ম ছেইম সেই 1 গ্লাছ পানীৰ মেজাৰমেণ্টত। এতিয়া অলপ পানী দি পিনি এইখিনি গ্ৰাইণ্ড কৰিম। তাৰপিছত আকৌ আধা পানীখিনি যোনখিনি থাকি গ'ল সেইখিনি আকৌ আমি ৰেঞ্জ কৰি ইউজ কৰিম। তাৰপিছত মই ইয়াত লৈছোঁ 2টা খেজুৰ মিঠা বাবে ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি খেজুৰ ব্যৱহাৰ কৰিব বিচৰা নাই তেতিয়া আপোনালোকে অলপমান গুড় ব্যৱহাৰ কৰিব পাৰে, নহ'লে বা এচামুচ মৌ, বাট চেনিটো ব্যৱহাৰ নকৰিব বুলিয়ে ক'ম মই আপোনালোকক। এতিয়া গোটেইখিনি গ্ৰাইণ্ড কৰি ল'ম। তাৰপিছত মই আকৌ লৈছোঁ চিয়া সিডছ 1.5 টিস্পুন। এতিয়া ইয়াত দিছোঁ মই 1/3 টিস্পুন দালচিনি পাউডাৰ। আকৌ ফ্লেভাৰৰ কাৰণে দিছোঁ মই ইলাইচি পাউডাৰ এচামুচ। এতিয়া গ্ৰাইণ্ড কৰি লোৱা কাজুখিনি দি দিছোঁ। মই আকৌ কৈছোঁ যে আপোনালোকে এইটো সলনি গৰু গাখীৰো ব্যৱহাৰ কৰিব পাৰে, এইটোৱে যে ব্যৱহাৰ কৰিব লাগিব কথা নাই। এতিয়া এই গোটেইটো জাৰটো আকৌ আখালি লৈ পিনি তাৰ চিয়া সিডছত দি দিম আমি পানীখিনি। এতিয়া ভালকৈ চিয়া সিডছখিনি আকৌ মিক্স কৰি ল'ম। চিয়া সিডছ যে আপোনালোকে পুডিং বনাই খাব লাগিব কথা নাই, আপোনালোকে 1 গিলাচ পানীত এচামুচ চিয়া সিডছ মিক্স কৰি পিনি খাব, তেনেকৈও আমাৰ হেল্থৰ কাৰণে বহুত ভাল। চিয়া সিডছ ডায়েবেটিক পেচেণ্টৰ কাৰণেও বহুত ভাল আৰু আমাৰ ডাইজেশ্যনতো বহুত বেছি ভাল হেল্প কৰে চিয়া সিডছখিনি। এতিয়া মই আকৌ ছেইম ৱে এইখিনি ৰাখি থ'ম, গোটেই ৰাতিটো ৰাখি থ'ম। ৰাতিপুৱা হোৱাৰ পিছত আকৌ এই চিয়া সিডছখিনি এনেকৈ ফুলি গ'ল, এইখিনি এবাৰ ভালকৈ মিক্স কৰি ল'ম। এতিয়া নেক্সট এইখিনি চিয়া সিডছ মই কলেদি টপিংছ, আপোনালোকে কলৰ সলনি ডালিম, আপেল যিকোনো ফ্ৰুটছ ব্যৱহাৰ